এই মুহূৰ্তত মই উপস্থিত আছোঁ গুৱাহাটী মহানগৰীৰ জালুকবাৰীত আৰু কাইলৈ দিনটোত তৃতীয় পৰ্যায়ৰ যে নিৰ্বাচন সেই তৃতীয় পৰ্যায়ৰ নিৰ্বাচন অসমত অনুষ্ঠিত হ'ব তাৰ পৰিপ্ৰেক্ষিতত কিন্তু অসমৰ বিভিন্ন প্ৰান্তত গুৱাহাটী মহানগৰীত থকা অসমৰ বিভিন্ন প্ৰান্তৰ ব্যক্তিসকল কিন্তু বৰ্তমান সময়ত ঘৰমুৱা অভিমুখে ৰাওনা হোৱা দেখা পোৱা গৈছে। এই মুহূৰ্তত মোৰ লগত ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জয় আছে। সঞ্জয়, NKTV দৰ্শকসকলক দেখাব গুৱাহাটী মহানগৰীৰ জালুকবাৰীৰ পৰা নামনি অসমৰ যিসকল অভিমুখে যোৱা যিসকল ধুবুৰী নলবাৰী আন প্ৰান্তলৈ যোৱা যিসকল লোক সেই লোকসকল বৰ্তমান সময়ত এনেধৰণেই ভিৰ কৰা দেখা পোৱা গৈছে। বাহন কম, বাহন সীমিত, সমান্তৰালকৈ কিন্তু বাহনসমূহত কিন্তু যথেষ্ট লোকৰ এই মুহূৰ্তত ভিৰ দেখা পোৱা গৈছে। অসমৰ বিভিন্ন প্ৰান্তলৈ এই মুহূৰ্তত জালুকবাৰীৰ পৰা ৰাওনা হৈছে। এয়া আমাৰ পোনপটীয়া সম্প্ৰচাৰ NKTV দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া হৈছে গুৱাহাটী মহানগৰীৰ দৃশ্য। এনেধৰণে তেওঁলোকে ভোটদান কৰিবৰ বাবে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবৰ বাবে তেওঁলোকে বিভিন্ন প্ৰান্তলৈ যোৱা দেখা পোৱা গৈছে। তেওঁলোকে এনেধৰণেই যি বাহন সেই বাহনসমূহত তেওঁলোকে ভোট দিবৰ বাবে গৈছে। কোনফালে যায়? ঘৰত যায় ভোট দিবলৈ। এই মুহূৰ্তত আমি NKTV দৰ্শকসকলক দেখাইছোঁ এনেধৰণেই যি মাল কঢ়িওৱা বাহন সেই মাল কঢ়িওৱা বাহনসমূহত কিন্তু এনেধৰণেই ভিৰ কৰা দেখা পোৱা গৈছে। সঞ্জয়, যিনিয়ে কেমেৰাটো ঘূৰাই তিনিয়ে আপোনালোকে দেখিব এনেধৰণৰ সীমাহীন ভিৰ আজিৰ তাৰিখত গুৱাহাটী মহানগৰী জালুকবাৰীকে ধৰি বিভিন্ন প্ৰান্তত এনেধৰণে ভিৰ দেখা পোৱা গৈছে। সমান্তৰালকৈ গুৱাহাটী মহানগৰীত বৰ্তমান সময়ত চিটি বাছৰ অভাৱ আৰু চিটি বাছৰ অভাৱে কিন্তু জ্বলা-কলা খুৱাইছে সাধাৰণ জনতাক। যথেষ্ট ভাড়া বৃদ্ধি কৰিছে, যাৰ পৰিপ্ৰেক্ষিতত কিন্তু যথেষ্ট লোকৰ অসুবিধা হৈছে। এয়া জালুকবাৰীৰ পৰা আমি দেখাবলৈ চেষ্টা কৰিছোঁ কাইলৈ দিনটো তৃতীয় পৰ্যায়ৰ নিৰ্বাচন আৰু সেই তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ আগত নামনি অসমৰ যিসকল লোক সেই লোকসকল ঘৰমুৱা ৰাওনা হৈছে। ঘৰত যাব? ঘৰত যাম দাদা। কাইলৈ ভোট দিব? কালি ভোট দিম। কোন জেগাত থাকে? ইয়াতে আমি গাড়ীত আহিছিলোঁ। ঘৰত যাবৰ কাৰণে ৰৈ আছে? ৰৈ আছোঁ। কিমান সময় ধৰি ৰহিবলগীয়া হৈছে? হ'ল 3 ঘণ্টামান। 3 ঘণ্টা। যাব আপুনি? মই যাম বঙাইগাঁও ডিষ্ট্ৰিক্ট বিজনী। গাড়ী নাই? গাড়ী নাই, 500 টকা ভাড়া খোজে বাছগিলা। মুহূৰ্তত তেওঁ বিজনীলৈ যাব আৰু এই মুহূৰ্তত মই ইতিমধ্যে কৈছোঁ NKTV দৰ্শকসকলক যে জালুকবাৰীত এনেধৰণেই ভিৰ দেখা পোৱা গৈছে। এয়া কাইলৈ দিনটো তৃতীয় পৰ্যায়ৰ নিৰ্বাচন আৰু সেই তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ আগমুহূৰ্তত কাইলৈ দিনটোত নিৰ্বাচন আৰু মাজত কেইটামান ঘণ্টা তাৰ পৰিপ্ৰেক্ষিতত কিন্তু অসমৰ বিভিন্ন নামনি অসমলৈ যিসকল লোক যাব তেনেধৰণেই জালুকবাৰীত তেওঁলোকে ভিৰ কৰিছে। যিসমূহ বাহন সেই বাহনসমূহ যথেষ্ট সীমিত। অকণমান যদি সঞ্জয় কেমেৰাটো জুম কৰে তেনেহ'লে দেখিব এনেধৰণেই তেওঁলোকে সকলোৱে বহি থাকিবলগীয়া হৈছে আৰু জালুকবাৰীত সীমাহীন ভিৰ দেখা পোৱা গৈছে। আমি প্ৰতিটো স্থানৰ দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিম। এয়া হৈছে জালুকবাৰীৰ দৃশ্যাংশ। জালুকবাৰীৰ পৰা আমাৰ পোনপটীয়া সম্প্ৰচাৰ। জালুকবাৰীত আজিৰ দিনটোত এনেধৰণে ভিৰ দেখা পোৱা গৈছে কাৰণ কাইলৈ দিনটো তৃতীয় পৰ্যায়ৰ নিৰ্বাচন আৰু সেই ভোটদান নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবৰ বাবে অসমৰ বিভিন্ন প্ৰান্তলৈ নামনি অসমৰ যিসকল লোক সেই লোকসকল তেওঁলোকে ৰাওনা হ'ব। কিন্তু বৰ্তমান সময়ত বাহন নাই, বাহনৰ অভাৱত কিন্তু এতিয়া তেওঁলোকৰ যথেষ্ট অসুবিধা হৈছে। আন এখন বাহন দেখাইছোঁ, বাহনৰ অভাৱত এনেধৰণেই ভিৰ বাহনসমূহত কিন্তু এনেধৰণৰ যদি পূৰ্বে যদি 4 পৰা 5 জন উঠে বৰ্তমান 7 পৰা 8 জন উঠা দেখা পোৱা গৈছে। এয়া হৈছে জালুকবাৰীৰ দৃশ্য। ক'ত যাব? মই হাজো যাম। গাড়ী পোৱা নাই? গাড়ী পোৱা নাই ছাৰ। ভোট দিবলৈ যাব? ভোট দিবলৈ যাম। কিমান সময় অপেক্ষা কৰিছে? মোটামুটি 2 ঘণ্টা। কিমান কৈছে ভাড়া? ভাড়া 200, 300 যোনে যি পায় সেই লৈ আছে। ইতিমধ্যে আমি কৈছোঁৱেই যে কাইলৈ দিনটো তৃতীয় পৰ্যায়ৰ নিৰ্বাচন আৰু সেই তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ আগত আমি গুৱাহাটী মহানগৰীৰ জালুকবাৰীৰ পৰা পৰিৱেশ দেখাইছোঁ। জালুকবাৰীত আজিৰ দিনটোত যথেষ্ট লোকৰ ভিৰ কৰিছে। বিভিন্ন প্ৰান্তৰ ধুবুৰী নলবাৰীকে ধৰি বঙাইগাঁও যিসকল লোক আছে সেই লোকসকল এনেধৰণেই ৰাওনা হোৱা দেখা পোৱা গৈছে।